অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ লোৱাৰ পিছত তেওঁৰ প্ৰথমখন কেবিনেটত ইউচিচি সম্পৰ্কে যিখিনি সিদ্ধান্ত লৈছে আমি সংবাদ মাধ্যমত পাইছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিটো তেওঁ পলমকৈ এই সিদ্ধান্তটো লৈছে। তেওঁৰ প্ৰথম কাৰ্যকালত এনেধৰণৰ সিদ্ধান্ত লোৱা উচিত আছিল। আৰু এই সিদ্ধান্তৰ পিছত অসমৰ বিভিন্ন দল সংগঠন হওক বা আলিম সমাজে হওক ইয়াৰ বিৰোধিতা কৰা আমাৰ পৰিলক্ষিত হৈছে। সেইকাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কেইটামান কথা ইয়াত আজি উত্থাপন কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী সংবাদ যোগেদি ইউচিচিত 4টা কথা কৈছে যে বহু বিবাহৰ কথা, তালাকৰ কথা, নাৰীৰ সম্পত্তিৰ অধিকাৰৰ কথা আৰু লিভিং ৰিলেশ্যনৰ কথা। তো প্ৰথম কথা হ'ল বহু বিবাহটো কেতিয়াবা বন্ধ হোৱাৰ প্ৰয়োজন আছিল। আৰু বহুতে কৈ আছে বা কিছুমান আলিম সমাজে আমাৰ পৰিলক্ষিত হৈছে, তেওঁলোকে কৈ আছে যে এই যিটো আইন এইটো আনিলে ইছলামত আঘাত হ'ব, কোৰাণত আঘাত হ'ব। এইটো এটা টোটেলি মিছা কথা। এইটো আমাৰ মাজত ভাঙোন অনাৰ কাৰণে তেওঁলোকে এই কথাবোৰ কৈ আছে। ইয়াত ইছলামৰ কোনো ধৰণৰ যে কোনটো দৃষ্টিত আমাৰ লগা নাই যে মুখ্যমন্ত্ৰীৰ এই যিটো তেওঁৰ সিদ্ধান্তত হয়তো ক'ৰবাত নহয় ক'ৰবাত যে ধৰ্মীয় মেৰুকৰণ হোৱা আমাৰ আমচুৰ পৰিলক্ষিত হোৱা নাই। আমিও বিচাৰোঁ বহু বিবাহটো বন্ধ হ'ব লাগে। কিছুমান আলিম সমাজে কৈ আছে যে কোৰাণত বহু বিবাহৰ কথা আছে, এইটো টোটেলি মিছা কথা। এইটো কিয় আছে ভালদৰে যদি সেই আয়াতটো ভালদৰে পঢ়ি লয়, ইয়াত কি কোৱা হৈছে যে আপোনাৰ ঘৰত যে আপোনাৰ ওচৰে পাজৰে কোনোবা যদি এটিম বা বেৱাসকল আছে, তেওঁলোকক আপোনালোকে যদি ন্যায় দিব গৈ ক'ৰবাত আপোনালোক যদি নোৱাৰে, তেওঁলোকক দেখা হৈছে আপোনালোকৰ দ্বাৰা তেওঁলোকক ন্যায় দিব নোৱাৰিব, তেনেহ'লে আপোনালোকে সেই সময়ত সেই এটিম বা যিসকল বেৱা আছে তেওঁলোকক আপোনালোকে প্ৰয়োজন সাপেক্ষে 1খন 2খন 3খন আপোনালোকে বিয়া পাতিব লাগিব। আৰু বিয়া আপুনি সেই সময়ত পাতিব পাৰিব যদি আপোনাৰ এজন স্ত্ৰী আছে আৰু যদি আপুনি 2খন বা 3খন বা 4খন প্ৰয়োজন হয়, সেই 4জনক যদি আপুনি সম অধিকাৰ বা সম দৃষ্টিৰে আপুনি যদি চাব পাৰে, তেনেহ'লে আপুনি 4খন বিয়া পাতক। আৰু যদি নোৱাৰে আপুনি এখনেই আপোনাৰ কাৰণে যথেষ্ট। দ্বিতীয় কথা হৈছে তালাকৰ কথা কোৱা হৈছে। ইয়াত তালাকটো আমাৰ আলিম সমাজে ভালদৰে জানে, আমাৰ যিসকল বিজ্ঞ আলিম আছে তেওঁলোকে ভালদৰে জানে যে তালাকৰ এটা প্ৰক্ৰিয়া আছে। প্ৰথমত ল'ৰা আৰু দৰাৰ পক্ষৰ ভালদৰে বহি চালি জাৰি চাই যদি দেখা যায় কিবা কাৰণত সেই বিয়াখন নীতিকে প্ৰথমত 1 তালাক, 1 মাহ ৰহি ইদ্যত যোৱাৰ পিছত 2, তাৰ পাছত আৰু 1 মাহ যোৱাৰ পিছত 3। কিন্তু আমাৰ সমাজত এটা পৰম্পৰা হৈ গৈছে কিবা কাজিয়া লাগি 1, 2, 3 তালাক কৈ তালাক দিয়ে। এইটো টোটেলি এটা ভুল কনচেপ্ট, ভুল ধাৰণা। এই বিষয়লৈ আমাৰ আলিম সমাজে মাত মাতিব লাগে বা আলিম সমাজে এইটো এৱাৰনেছ কৰিব লাগে। সেইখিনি তেওঁলোকে কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। তৃতীয় কথা হৈছে লিভিং ৰিলেশ্যন। লিভিং ৰিলেশ্যনটো আমাৰ ইছলামত নায়েই। হয়তো কোনো এটা বেলেগ কোনো জাতিটো লিভিং ৰিলেশ্যন বোলা শব্দটো আছে বুলি মই নাভাবোঁ। এইটো এটা মডাৰ্ণ কালচাৰ। যিসকলে নিজৰ কালচাৰক জলাঞ্জলি লৈ ৱেষ্টাৰ্ণ কালচাৰক আদৰি লয়, তেওঁলোকে লিভিং ৰিলেশ্যনত যায় বা ৰিলেশ্যনটো কৰে, তাতো আমাৰ কোনো ধৰণৰ আপত্তি নাই। চতুৰ্থ যিটো কথা কৈছে সম্পত্তিৰ কথা, আমি ইছলামৰ বা আমাৰ মুছলমান সমাজে আমি তো ইতিমধ্যে যিখিনি পৈতৃক সম্পত্তি আছে এইখিনি আমি ছোৱালীক দি আছো। আৰু যদি অনাগত দিনত যদি ইউচিচিৰ ইমপ্লিমেণ্ট হোৱাৰ পিছত দেখা যায় ইয়াতকৈ যদি আৰু কিবা সালসলনি কৰি দিব লাগে, আমাৰ ইয়াত একমত আছে, আমি বিৰোধ তাত কোনো ধৰণৰ কৰা নাই। বা কোনো ভাই ককাইৰ মাজত এই সম্পত্তি লৈ কোনোবা কাজিয়া হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে ইউচিচিখন খুবেই প্ৰয়োজন সমাজৰ কাৰণে। আমি ইছলামিক দৃষ্টিভংগীৰে নাচাই আমাৰ সমাজখনৰ দিশে চাই, আমাৰ সমাজৰ সৰ্বনন দিশেদি চাই, আমাৰ সমাজৰ যিসকল আইমাতৃৰ ওপৰত এই বহু বিবাহ আৰু তালাকৰ কাৰণে যিখিনি নিৰ্যাতন হৈ আছে, যিখিনি হেৰাচমেণ্ট হৈছে, তাৰ কাৰণে পৰিত্ৰাণ পাবলৈ ইউচিচিক আমি একমতে একসুৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে এইটো সমৰ্থন কৰিব লাগে।